এতিয়া ভালকে পড়াশোনা কৰিম মাজনী আমি তোমাৰ ভালৰ কাৰণে চিন্তা কৰিছো ছোৱালী মানুহক সোনকালে বিয়া দিব লাগে এইটো আমাৰ সমাজৰ পৰম্পৰা কি হল নেহা কান্দিছা কিয় কিন্তু মই এতিয়া বিয়া নহল তুমি কিবা এটা ব্যৱস্থা কৰা বান্ধৱী ৰবা মই 109 চাইল্ড হেল্পলাইন নম্বৰত কল কৰি আছো তোমাক চাইল্ড হেল্পলাইনে উদ্ধাৰ কৰিব তুমি চিন্তা কৰিব নালাগে না নিহা এই যে লৰাৰ লগত তোমাৰ বিয়া এই বিয়া এতিয়া বন্ধ কৰক আপুনি কোন হয় আপুনি ইয়াত কিয় আহিছিল আপুনি আপোনাৰ কাম কৰক মই মোৰ কাম কৰিব আহিছো আপোনাৰ ছোৱালী 18 বছৰ হোৱা নাই আপুনি জানেনে 18 বছৰৰ তলত বিয়া দিয়া আইনী অপৰাধ এতিয়াই বিয়া বন্ধ কৰক নহলে আপুনি গ্ৰেপ্তাৰ হ'ব ঠিকে আছে বাইদেউ মই ছোৱালীক এতিয়া বিয়া নিদিওঁ মই মোৰ ছোৱালীক পঢ়া শুনা কৰাম মই মোৰ ভুল বুজিব পাৰিছো পৰিবহণ বিভাগৰ বিষয়বস্তু পথ সুৰক্ষা বৰ্তমান সময়ত সঘনাই সংঘটিত হৈ থকা পথ দুৰ্ঘটনা তথা ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ বাবে প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে পথ দুৰ্ঘটনাৰ দৰে ব্যাধিৰ পৰা ৰক্ষা পোৱাৰ মূল উপায় পথ সুৰক্ষা তেওঁলোকৰ মুখ্য উদ্দেশ্য এই উদ্দেশ্যেৰে তেওঁলোকে প্ৰতীক পথ প্ৰস্তুত কৰি উলিয়াইছে ইয়াৰ পাছতে চতুৰ্থটো প্ৰতীক পথ লৈ আগবাঢ়ি আহিছে ধুবুৰী জিলাৰ কৃষকসকলৰ মাজত এক নৱজাগৰণৰ সৃষ্টি কৰি স্থানীয়ভাৱে উপলব্ধ আৱৰ্জনা কেঁচুসাৰলৈ ৰূপান্তৰ কৰি থলুৱাভাৱে কেঁচুসাৰ উৎপাদন ইয়াৰ পাছতে আগবাঢ়ি আহিছে পঞ্চমটো প্ৰতীক ব্যৱস্থাপনা বিভাগৰ তেওঁলোকৰ মূল বিষয়বস্তু শিশু অনুকূল স্থান স্থাপন কৰা ধুবুৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এয়া প্ৰতীক পথ তেওঁলোকৰ মূল বিষয়বস্তু শিশু অনুকূল স্থান স্থাপন কৰা যিকোনো দুৰ্যোগৰ সময়ত আশ্ৰয় শিবিৰত শিশুসকলৰ বাবে আশ্ৰয়ৰ শিশুৰ অনুকূল স্থান স্থাপন কৰা হয় যাতে দুৰ্যোগৰ সৈতে মানসিক আৰু শাৰীৰিক যত্ন লোৱা হয় অংগনবাড়ী কৰ্মীৰ দ্বাৰা পুষ্টিকৰ খাদ্য আৰু স্বাস্থ্য বিভাগৰ দ্বাৰা আৰু যোগাসনৰ জৰিয়তে শিশুসকলক ব্যস্ত ৰাখে ইয়াৰ লগত আৰম্ভ কৰে এই আঁচনিলৈ এই প্ৰতীক পথ আগবঢ়াইছে ধুবুৰী জিলাৰ অসম শক্তি বিতৰণ কোম্পানী ক্ৰমবৰ্ধমান জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱত ভাৰতবৰ্ষৰ ইংগিত গ্ৰহণ কৰিছে এই ভয়াৱহতাৰ পৰা সুৰক্ষা সূচক এক প্ৰতীক পথ ধুবুৰী জিলা সৃষ্টি